বৰ্তমান আমি যি প্ৰকল্প আৰম্ভ কৰিব খুজিছোঁ তাত প্ৰৱেশদ্বাৰ যি তিৱা সংস্কৃতিৰ এক স্বাক্ষৰ বহন কৰিব, পদপথ, চাইকেল ট্ৰেক, ইলেক্ট্ৰিক বাগি ট্ৰেক, জলভাগৰ ওপৰত দলং, যাক আমি ভাসমান দলং বুলি ক'ম, যে য'ত আমি হেঙিং ব্ৰিজ বুলি ক'ম, হেঙিং ব্ৰিজ বনোৱা হ'ব, চাংঘৰ বনোৱা হ'ব, ডেকা চাং বনোৱা হ'ব, অতিথি গৃহ বনোৱা হ'ব, তিৱা যাদুঘৰ বনোৱা হ'ব, গেলাৰী বনোৱা হ'ব, ভাস্কৰ্যৰ সৈতে এটা দৰ্শনাৰ্থী কেন্দ্ৰ বনোৱা হ'ব, ৰংগমঞ্চ, একুৰিয়াম, কনভেনশ্যন চেণ্টাৰ আৰু কেফেটেৰিয়া, গেষ্ট হাউচ, এই আটাইখিনিকে এই জোঙাল বলহু গড়ত সন্মিলিত কৰা হ'ব। মই নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক দায়িত্ব দিছোঁ যে ৰাইজৰ লগত কথা পাতি জোঙাল বলহু গড়ৰ কাষত থকা আৰু 10 বিঘা মাটি আমি অধিগ্ৰহণ বা ক্ৰয় কৰিব লাগে, যাতে ইয়াতেও আমি সুন্দৰ এখন উদ্যান নিৰ্মাণ কৰিব পাৰোঁ, যি উদ্যানত আমি তিৱা জনগোষ্ঠীৰ বিভিন্ন চহকী সম্পদসমূহ আমি সন্নিৱিষ্ট কৰিব পাৰোঁ। আমি যিটো পিছফালেদি ৰাস্তা যাওঁ সেইটো লোক নিৰ্মাণ বিভাগে 2খন গাড়ী একে সময়তে যাব পৰাকৈ অতি ডাঙৰ কৰি যদি আমি বনাব পাৰোঁ, তেতিয়াহ'লে এই জোঙাল বলহু গড়ে তিৱা জাতীয় পৰম্পৰাৰ স্বাক্ষৰো বহন কৰিব আৰু ইয়াৰ কাষত থকা গাঁৱৰ এটা উপাৰ্জনৰ পথো মুকলি কৰিব। 18 মাহৰ ভিতৰত এই প্ৰকল্পৰ নিৰ্মাণৰ কাম আমি শেষ কৰিম। ৰাস্তা ঘাট, স্কুল, কলেজ, অংগনবাদী আৰু তিৱা ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰক এটা 100 কোটি টকাৰ প্ৰকল্প মই আগবঢ়াই দিবলৈ অনুৰোধ জনাম, যাতে আমি তৎকালীনভাৱে এই প্ৰকল্প এপ্ৰিল মাহৰ বাজেটত তিৱা জনগোষ্ঠীৰ এক নিৰ্দিষ্ট ধৰ্ম আছিলে, এই পৰ্যটন উন্নয়ন নিগমে আজিৰ এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছে আৰু 18 মাহৰ ভিতৰত তেওঁলোকে ইয়াক সমাপ্ত কৰিবই লাগিব। এয়া হৈছে আমাৰ চৰকাৰৰ সিদ্ধান্ত।